আপোনাৰ সংকল্প প্ৰস্তাৱটো সদনত উত্থাপন কৰি ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। হয়, শ্ৰদ্ধাৰ উপাধ্যক্ষ ডাঙৰীয়া, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নং নিয়ম অনুসৰি মই সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছোঁ আৰু প্ৰস্তাৱটো পাঠ কৰি দিছোঁ। মোৰ প্ৰস্তাৱটো হ'ল, অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল। কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল। ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে। আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব, কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয়। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক। মই মোৰ প্ৰস্তাৱটোৰ সপক্ষে কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ। উপাধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পূৰ্বেও মই দুবাৰ কিয় NPS নালাগে আৰু কিয় OPS লাগে এই সম্পৰ্কে বক্তব্য আগবঢ়াইছিলোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে NPSৰ অল্টাৰনেটিভ হিচাপত আৰু এটা বস্তু আনিছে, তাক UPS বুলি কৈছে। আৰু এই UPSটো যোৱা 26 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমতো এতিয়া NPS নহয় UPS আমি আৰম্ভ কৰিম। এতিয়া UPS আৰু NPS এই দুটাৰ মাজত পাৰ্থক্যনো কি, আৰু OPS পুৰণি পেঞ্চন ব্যৱস্থা আৰু UPS যিটো ইউনাইটেড পেঞ্চন স্কিম এই দুটাৰ মাজতো পাৰ্থক্য কি, এই সম্পৰ্কে অকণমান আলোচনা কৰিলে, কিয়নো কৰ্মচাৰীসকলে আচলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে, আমি স্পষ্ট হৈ পৰিম। প্ৰথম কথা যে UPS যিটো ব্যৱস্থা, এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই। এইখন গেজেট নটিফিকেশ্যন, ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে। এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়াহ'লে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশ্যন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট। আগতে আমাৰ ওল্ড পেঞ্চন স্কিমত যিটো পেঞ্চন দিম বুলি কৈছিলে, এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট, এটা নিশ্চিত এটা পে'মেণ্ট মানুহবিলাকক দিয়া হ'ব। এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ, বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ, তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPSতকৈ এইটো বেয়া বস্তু UPSটো। এতিয়া দেখা গৈছে যে UPSত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত। এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়ালবিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা, বেচিক পে প্লাছ দিয়ে, তাৰ পৰা 10% পইচা কাটি ৰাখিব। আমাৰ ওল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো ছিষ্টেম নাই। নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দিয়াই হয়, মানে শেষৰ যিটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয়। ইয়াত কিন্তু কৈছে যে নহয়, তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব। তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5%, 18% পইচা এই কৰ্পাছত জমা দিব। এই দুইটা লগ লগাই যিটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা, সেইটো যদি ইনভেষ্ট কৰি দিয়ে, কোনোবা কোম্পানীত যদি ইনভেষ্ট কৰি দিয়ে, তাৰ পৰা যিটো ইণ্টাৰেষ্ট পাব সেইটোৰ পৰাহে এটা পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিটো পেঞ্চন বুলি কোৱা নাই, এইটোক কি বুলি কৈছে, এইটোক কৈছে এচিয়ৰ্ড পে আউট। গতিকে UPSত কি হ'ব, কৰ্মচাৰী দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব। এই কথাটো মই ইতিমধ্যে ক'লোঁ। গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকে পাব।
1 নম্বৰ NPS-ত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন নাছিলে OPS-ত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন শেষৰ যিটো দৰমহা তাৰ আধা UPS-ত কি UPS-ত তিনিটা ভাগ 10 বছৰ যদি চাকৰি কৰিছে তেতিয়া হলে 10,000 মিনিমাম পেঞ্চন 10 বছৰ যদি অতি কমেও 10 বছৰ কৰিছে তেতিয়া হলে 10,000 টকাৰ ন্যূনতম পেঞ্চন 10 পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেঞ্চন আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে আৰু সেই 25 বছৰ যদি নিজৰ 10%কে পইচা কাটি গৈছে তেতিয়া হলে কি হ'ব শেষৰ 12 মাহৰ এভাৰেজ শেষৰ যিটো 12 মাহৰ এবছৰৰ দৰমহা তাৰ এভাৰেজটো 50% তেওঁলোকে পেঞ্চন ৰূপে পাব এটো হ'ল UPS আৰু কি কৰিব হেৰি পতি বা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গ'ল পেঞ্চন পোৱা মানুহজন তেওঁৰ পৰিয়ালে কিমান পাব 60% পেঞ্চন তাৰপাছত মৰগীয়া সাহায্য যিটো ডিয়াৰনেন্স যিটো DR যিটো হেতু পেঞ্চনৰ লগত যোগ হ'ব আৰু কৰ্মচাৰী DA বা মৰগীয়া বানুচৰ সমানে হেতু পেঞ্চনৰ লগত যোগ হ'ব অবসৰৰ সময়ত যিটো এটা এককালীন সাহায্য দিব এটো ওল্ড পেঞ্চনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব ইয়াৰ অংকটো আছে দেই এটো মানে একেবাৰে কম এটা পাব হেতু মই মানে ইয়াত অংক কৰি দেখুৱাবলৈ হেতু অংক কৰি দেখুৱাবলৈ কোনেও এটো সময় মোক নিদিব ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে গতিকে কিনো মই এমাউন্টটো কৈছো যিটো 35 লাখ টকা এজন মানুহে উলাই গলে আজিৰ দিনটোত উলাই গলে এককালীন সাহায্য এটা পায় তো হেতু ইয়াত 35 লাখ টকা যিটো যিজন মানুহে আজিৰ দিনটোত পাব পেঞ্চন পালে হেতু ইয়াত গৈ আকৌ 3,50,000 মান টকাহে পাব তো যদি অবসৰ সময়ত এককালীন সাহায্য কিমান পাব যদি আজিৰ দিনটোত শেষ 12 মাহৰ গড় যদি দৰমহা 68,850 টকা হয় তেতিয়া হলে 10 বছৰ চাকৰি কৰিলে তেওঁ কি ক'ব এককালীন সাহায্য পাব 1,38,700 টকা 20 বছৰ চাকৰি কৰিলে তেওঁ পাব 2,75,400 টকা 2,75,400 টকা আৰু 25 বছৰ চাকৰি কৰাৰ পাছতে 25 বছৰ চাকৰি কৰি উলাই গলে মানুহজনে পাব 3,44,250 টকা যেটো এতিয়া 25 বছৰ চাকৰি কৰিলে 35 লাখ মান টকা পায় মানুহ এজনে এটো দৰমহা গতিকে এটো ভয়ানক সাংঘাতিক ধৰণৰ কথা এটা UPS-ত OPS-ৰ দৰে গ্ৰেচুইটিৰ ব্যৱস্থাও নাই আৰু নাই GPF-ৰ ব্যৱস্থাও GPF-ও নিদিয়ে আৰু গ্ৰেচুইটিও নিদিয়ে UPS-ত OPS-ৰ দৰে 10 বছৰ পেঞ্চন বৃদ্ধি 10 বছৰ মূৰে যে এই যিটো দৰমহা বৃদ্ধিৰ কাৰণে যিবিলাক আয়োগ হয় তো এই GPS-ত কিন্তু এই দৰমহা বৃদ্ধিৰ ওপৰত ভিত্তি কৰি পেঞ্চন বৃদ্ধিৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো নাই কাৰণ আগতে দৰমহাৰ পৰা 10% যে কাটিছিলে তাৰ ওপৰতে পেঞ্চন দিব গতিকে নতুনকে যিটো দৰমহা বৃদ্ধি হ'ব তাত কোনো ধৰণৰ এনহান্সমেন্ট পেঞ্চনৰ এনহান্সমেন্ট নাই গতিকে এজন কৰ্মচাৰীয়ে খালি ইয়াত এটাই সুবিধা NPS-ত কৰিলে কোনোবাই 2,000 টকাও পেঞ্চন পায় ইয়াত ফিক্স কিন্তু 10 বছৰ কাম কৰিলে মিনিমাম 10 বছৰ কিন্তু কাম কৰিলেহে পাব 10 বছৰ কাম কৰিলে ফিক্স তেওঁ 10,000 টকা এটাৰ পেঞ্চন পাব কিন্তু 10,000 টকাৰ পেঞ্চনটো অকমান ডাঙৰ যেন লাগিব পাৰে কিন্তু এতিয়া আজিৰ দিনটোত যিবিলাক মানুহে চাকৰি অংশগ্ৰহণ কৰিছে তেওঁ 10 বছৰৰ পাছত যদি 10,000 টকা পেঞ্চন পায় কিন্তু আজিৰ দিনটোৰ 1,000 টকা মান হ'বগে আজিৰ দিনটোৰ 1,000 টকা মান হ'ব এই যে দৰমহা বৃদ্ধিৰ লগত এই যে ডিয়াৰনেন্স এলাউন্স থাকে দৰমহা বৃদ্ধিৰ লগত মূল্য বৃদ্ধিৰ যিটো সম্পৰ্ক এই সম্পৰ্কটোৰ ভিত্তিত যে প্ৰত্যেক 10 বছৰৰ মূৰে দৰমহা বৃদ্ধিৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত অনুসৰি পেঞ্চন বৃদ্ধিৰ কোনো ব্যৱস্থা নাই কাৰণে টকা 10,000 পালেও হেতু গৈ আলটিমেটলি 1,000 টকাৰ নিচিনা হ'ব গতিকে UPS সিস্টেমটো এটা ভয়ানক এটা সিস্টেম কৰবাত সেই কাৰণে NPS-ত কৈ ই ভয়ানক ক'ত ভয়ানক NPS সিস্টেমত যিটো 10% পইচা আপুনি দৰমহাৰ পৰা কাটি যাব হেতু আপুনি যিদিনা ৰিটায়াৰ কৰিব সেই 10% পইচাটো একেলগতে আপুনি ঘূৰাই পাব গতিকে যাবৰ সময়ত আমি অন্তত 20 লাখ টকা এটা পাই যাব ইয়াত কিমান পাব 25 বছৰ চাকৰি কৰি যাবৰ সময়ত আপুনি 3,44,250 টকা পাব গতিকে যিসকল কৰ্মচাৰী আপোনালোকে চাবৰে 60 বছৰ বা 65 বছৰলৈকে চাকৰি কৰে আজিকালি গোটেই জীৱনৰ আটাইতকৈ ভাল সময়খিনি চৰকাৰৰ কাৰণে দিলে ৰাইজৰ কাৰণে দি দিলে আৰু যি সময়ত তেওঁ কাম কৰিব নোৱাৰে 65 ইয়াৰ্ছ হ'ল তেওঁ যি সময়ত
একদম মানে তেওঁৰ জীৱনটোৱে তেতিয়া অলস হৈ গ'ল আৰু তেওঁ ক্ৰিয়েটিভিটি নাইকিয়া হৈ গ'ল, তেওঁ কষ্ট কৰিব নোৱাৰা হৈ গ'ল, গোটেই জীৱনৰ ভাল ক্ৰিয়েটিভ সময়খিনি সমাজৰ কাৰণে দি দিলে। সেই মানুহজনক তেতিয়াৰ মূল্যৰ হাৰত যদি টকা 1000 পেঞ্চন দিয়ে, 10,000 হ'ব এইটো, আজিৰ দিনৰ 1000 টামান, সেইটো যদি পেঞ্চন দিয়ে, তেতিয়াহ'লে সেই মানুহজনে আমাৰ এতিয়া এই যে 250 টকাৰ বৃদ্ধ পেঞ্চন পোৱাৰ নিচিনাই অৱস্থা হ'ব। গতিকে এইটো এটা ভয়ানক কথা। সেইকাৰণে মই NPS-ত থকাসকলে অৱসৰকালীন সা সুবিধাত কৰ্মচাৰী দৰমহাৰ 10%, চৰকাৰৰ 14% কৰিলে। এইটো লৈ পেলাই এটা বিৰাট বিক্ষোভ আজি কৰ্মচাৰীসকলৰ মাজত